Hey, hello everyone, welcome back again from Soraido Moidam. ঐতিহাসিক চৰাইদেউ মৈদামৰ পৰা আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো আপোনালোকে আগৰটো ব্লগ দুটা চালে শিৱসাগৰৰ। তো আমি আজি আহিছিলোঁ, ছেকেণ্ড দিনা আহিছিলোঁ চৰাইদেউ মৈদামত। তো আহি এক্সপ্ল'ৰ কৰিলোঁ। তো মই ইয়াত ইণ্ট্ৰটো বনালোঁ। তো আপোনালোকে অহা ভিডিঅ'খিনি চাই লওক। আৰু আমি টাউনৰ পৰা ওলাই আহিলোঁ। এতিয়া মানে চৰাইদেউ মৈদামৰ ফালে গৈ আছোঁ। টাউনৰ পৰা 30 কিলোমিটাৰমান যাব লাগে, কিন্তু ৰাস্তাটোহে সিমান ঠিক নহয়, মানে ভালেই নহয় ৰাস্তাটো। ये तो मेरी किस्मत है। তো আমি মোটামুটি 1 ঘণ্টামান পিছত আহি পালোঁ আপোনাৰ চৰাইদেউ মৈদাম। তো চৰাইদেউ আছিল আহোমসকলৰ প্ৰথমখন ৰাজধানী। তো এখন ভালে ঐতিহাসিক জেগা। আৰু এনেকৈ উঠি যাব লাগে ওপৰত। বাকী চব ঠিকেই আছিল কালিৰ পৰা, কিন্তু অহা ৰাস্তাটো বহুত বেয়া না। নেশ্যনেল হাইৱে বুলি কৈছে এইটো, কিন্তু আই এম চ' কনফিউজ এইটো নেশ্যনেল হাইৱে হয় না নহয়, ইমান বেয়া বাপৰে বাপ ৰাস্তাটো। মোৰ এটা কি ভাল লাগিছে, আপোনাৰ গছখিনি বহুতে আছে, মানে কোনপাত কি গছ তাত লিখা থাকে। মই দেখাই দি আছোঁ ৰ'ব ওচৰত পালে। একদম চাওক না, চাৰিওফালে ডাঙৰ 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 গছ। এইটো এটা আৰু গছৰ নাম লিখা থাকে, আৰু যোনটো চাইণ্টিফিক নেমটো সেইটোও লিখা আছে। আৰু ইমান ঠাণ্ডা, একদম হাল্লা চাল্লা নাই। এইটো কিবা নটছা গছ, এপল ব্লছম ট্ৰী এনেকৈ লিখা থাকে আৰু চাইণ্টিফিক নেম। আচ্ছা, ডেভিলছ ট্ৰী চৈতিয়ানা কি হয় গন্ধই নেকি? আমাৰ তাতো আছে ছয়টা নেই পেটে। আচ্ছা চৈতিয়ানা এই ফুললে যে গন্ধ লৈ মাথাৰ বিষ উঠি যায়। হয় নেকি? পাতে অমৰা মানে মই যোনটো ভাবছোঁ সেইটোৱে নেকি? আমাৰ ভাষাত আমি আমৰা বুলি কওঁ। আমৰা ৰাই দিব হা, আমৰা টেঙা না? আচ্ছা, মানে আমি আমৰা টেঙা বুলি কওঁ দেই, ড'ণ্ট মাইণ্ড। মোৰ পিছফালে আপোনালোকে দেখি আছে এইবিলাক যিবিলাক ওখ হয় গোটেইবিলাকে মৈদাম হয়। মানে ইয়াতে আচলতে যিবিলাক আহোম ৰজা ৰাণী আছিল সিহঁতৰ সমাধি ক্ষেত্ৰ। তো ইয়াতে সমাধি দিয়া হৈছিল। আৰু কি বুলি কয়, যিটো ইজিপ্তৰ পিৰামিড আছে, তো পিৰামিডৰ লগত মানে অলপমান চৰাইদেউ মৈদামবিলাক মানে কম্পেৰেবল, আৰু কম্পেয়াৰ কৰিব পাৰি। অসমৰ পিৰামিডছ টাইপ মানে কাইণ্ড অফ। গমাৰি মানে আমাৰ ভাষাত গামেৰি। বৰষুণ দি আছে না কালিৰ পৰা, তো ৰাস্তাটো ফুল পিছল মানে। আৰু কি হৈছে না, কালিৰ পৰা ইমান বৰষুণ। কালি ৰংঘৰত গৈছোঁ, পুৱা বৰষুণ। ৰংঘৰৰ পৰা ৰিটাৰ্ণ আহিছোঁ, তাৰপিছত আমি হোটেল যাব পৰা নাই, ইমান বৰষুণ। তাৰপিছত আহিছোঁ, আজিও বৰষুণ দি আছে, মানে ইমান মাথা নষ্ট কৰি দিছে। আৰু বৰষুণটো আমাৰ লগত কি দুশ্মনী নাজানো। আমি ঘৰতো যদি ইভিনিং ওলাই যাওঁ, বৰষুণটো আউট অফ ন' ৱেৰ মানে আহি যাব আৰু পিছল মৈদাম ন। বৰষুণে মানে আমাক এনেহেন ফিল কৰি আছে যে আমাৰ বহুত কিবা দুখ, বাট অনেষ্টলি ইমান একো দুখ হৈ থকা নাই আমাৰ। এক ছেকেণ্ড আহোমৰ দিনতো আমাৰ এই ইটা আছিল জানো? ক'ৰ পৰা আহিলে ইটা? মোৰ যে বম ভাল লাগি আছে সঁচাকৈ। ইমান দিনে মই আগতে দেখি আছিলোঁ, শুনি আছিলোঁ, সৰুৰ পৰা জাষ্ট পঢ়ি আছোঁ চৰাইদেউ মৈদাম ইমান ঐতিহাসিক ঠাই, আৰু আহিছোঁ তো অভিয়াছলি ভাল লাগিব না। ইয়াত কি কিবা খাজানা চাজানা আছে নেকি? হা, ডাঙৰ কেইটা মানে কি বহুত লাইক হাই পাৱাৰ ৰজাৰ নেকি? মানে শান্তি নাই আৰু মুঠতে বৰষুণৰ পৰা। ভাই পূজা চাবা যায় নে আমি? পূজা কি বা দুশ্মনী কৰি আছে? এটা ঠাই ফুৰিব আহিছোঁ, তাতে যদি ইমান বৰষুণ। এই টপ পৰি আছে, গম পাইছে আপোনালোকে।
আচলতে মোৰ এটা মাইণ্ডছেট আছে, মই সেইটো ভিডিঅ'ৰ থ্ৰুদি প্ৰকাশ কৰিব বিচাৰিছোঁ। তো চাওক, আমাৰ অসমখনত কিমানখিনি ধুনীয়া ঠাই আছে, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই বা ঐতিহাসিক ঠাই আছে। বাট বহুত মানুহে কি কৰে যে মানে অসমত বাদে বাহিৰা ঠাইখিনিক বেছিকৈ প্ৰায়ৰিটি দিয়ে। যেনে ধৰক আমি অৰুণাচল যাম, দিল্লী যাম, গোৱা এণ্ড অল। তো এইবিলাক ঠাইক প্ৰায়ৰিটি দিয়ে। কিন্তু মই কি ভাবোঁ, আমাৰ অসমখনত ইমানেই ধুনীয়া ঠাই আছে, তো আমি আগতে নিজৰ অসমখনক এক্সপ্ল'ৰ কৰা উচিত, ৰাইট? তো আমি যিমানেই নিজৰ ঠাইবিলাক এক্সপ্ল'ৰ কৰিম, সিমানে তাৰ বিষয়ে জনা হ'ম বা তাৰ টুৰিজিম ডেভেলপ হ'ব। আল্টিমেটলি আমাৰ অসমৰ ডেভেলপমেণ্ট হৈ আছে, ৰাইট? অসমখন উন্নত হৈ আছে। তো মোৰ জাষ্ট এইটো এটা মাইণ্ডছেট, মই ভিডিঅ'ৰ থ্ৰুত প্ৰকাশ কৰিছোঁ। বৰষুণটো সঁচাকৈ পিছা নেৰা হৈছে কালিৰ পৰা নহয় দেই, আমাৰ নেৰাই তো আমি ইয়াৰ পৰা লাহেকৈ ওলাই দিওঁ, মানে থাকিলোঁ হয় অলপ টাইম যদি বৰষুণ নিদিল হয়। কিন্তু আপোনালোকে দেখিছে আমি আধা আধি ভিজিলোৱে। তো কালিৰ পৰা ইমান বৰষুণ। তাইৰ স্মৃতিৰ নিচিনা পিছা নেৰা হৈছে। তাইৰ স্মৃতিৰ নিচিনা হ'লে বৰষুণে পিছা নেৰা হৈছে। তাইৰ স্মৃতি তোমাক পিছা এৰি দিয়া নাই নেকি? তো বৰষুণেও তেনেকুৱা কাইণ্ড অফ কাম কৰি আছে আমাৰ লগত। তো উই হেড এ গ্ৰেট টাইম। এতিয়া আমি ওলাই দিছোঁ ইয়াৰ পৰা। তো আপোনালোকে চালে চৰাইদেউ মৈদামৰ ভিডিঅ'সমূহ মই যিমান পাৰোঁ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আৰু আশা কৰোঁ আপোনালোকে ভাল পাইছে চাই। আৰু মই বনাইছোঁ যেতিয়াতো ভালেই পাব। তো যি কি নহওক, আকৌ বেলেগ এটি ঠাইত বেলেগ এটি ভিডিঅ'ত লগ পাম। তো আই উইল চি ইউ ইন দ্য নেক্সট ওৱান। টাটা।